হয়, আজি ৰাতিপুৱা আপোনাৰ 4 বজাত আমাৰ বৰ্ডাৰ পুলিচে আমাৰ দেউতাক আটক কৰি আনিছে ঘৰৰ পৰাই। কথাটো হ'ল কি, আমাৰ দেউতা হৈছে এজন জন্মসূত্ৰে কৰ্মকাৰ মানুহ, আদিবাসী মানুহ। তেওঁ ধৰ্মান্ত হৈছিল, এইটো আজি আপোনাৰ 83 চনৰে কথা। ধৰ্মান্ত হোৱাৰ পাছত সেইটো সময়তো আপোনালোকে আমি সকলোৱে জানো যে আমাৰ এজন আদিবাসী মানুহৰ ডকুমেণ্টেশ্যনত বহুত প্ৰব্লেম থাকে। চ' ডকুমেণ্টেশ্যনৰ অভাৱত তেওঁ কি কাৰণে কেনেকৈ কি হৈছে মইতো গম নাপাওঁ, মই সৰু হৈ আছিলোঁ। এতিয়া মই গ্ৰেজুৱেশ্যন কৰি থকাৰ অৱস্থাতে এবাৰ পাপাৰ জেললৈ লৈ যোৱা হৈছিল। তেতিয়া মই যোৰহাট মানে কোৰ্টৰ পৰা মই জামিন কৰি পাপাক উলিয়াই আনিছিলোঁ। আজি পুনৰ এই পেণ্ডিং হৈ থকা কেছ এটাত আমি কোনো ধৰণৰ জাজমেণ্ট কপিও পোৱা নাই। পেণ্ডিং হৈ থকা কেছ এটা আজি 2025 চনৰ আজি তাৰিখত ৰাতিপুৱা 4 বজাত কোনো কথা বতৰা নথাকাকৈ মানে পাপাক আটক কৰি আনিছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে মই ধৰি আছোঁ মুছলমান মানুহ হ'লে আপোনালোকে ডাউট কৰিব পাৰে বাৰু। মই মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ যে এজন কেনেকৈ কৰ্মকাৰ ব্যক্তি, মানে জন্মসূত্ৰে কৰ্মকাৰ আদিবাসী মানুহ এজন কেনেকৈ আপোনালোকে ফৰেনাৰ ডিক্লেয়াৰ কৰি আপোনালোকে এনেকৈ আটক কৰিব পাৰে। মোৰ আপোনালোকলৈ এটা অনুৰোধ, মই যিহেতু এজন টিউশ্যন প্ৰাইভেট স্কুলৰ টিচাৰ হয়, মই টিউশ্যন কৰি পিনে গোটেই ঘৰখন চলাওঁ। এতিয়া মই কিদৰে গুৱাহাটীলৈ গৈ মই কিদৰে কেছ খেলিম, মই কিদৰে মোৰ এই পইচা মই ক'ৰ পৰা পাম, মোক গতিকে এই সকলোখিনিৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৰি দিবলৈ বা মোক সহায় কৰিবলৈ মই তেওঁক অনুৰোধ জনাইছোঁ। যিহেতু সত্য কথাত এজন কৰ্মকাৰ ব্যক্তি কেনেকৈ ধৰণে ফৰেনাৰ হ'ব পাৰে, মোৰ সেইটো তেওঁৰ ডাঙৰীয়ালৈ প্ৰশ্ন থাকিল। আৰু কথা, যিহেতু যোৰহাটৰ ফৰেনাৰ ষ্টেবল আপোনালোকৰ যদি গোচৰটো চলি আছিলে, হয়, কিবা এনেকুৱা ধৰণৰ আহিছিলে তেওঁক ফৰেনাৰ ডিক্লেয়াৰ কৰাৰ কথা কিবা জানে নেকি আপোনালোকে? না, আমিতো ডেটত গৈ আছিলোঁ। তাৰপাছত আমি উকিলৰ মতে আমিতো ডেট পৰা নাই। তাৰপাছত আপোনাৰ কেছখন কি হ'ল, উকিলৰ লগত আমি কথা পাতিছিলোঁ, পেণ্ডিং হ'ল। আমি যিহেতু চাওক টিউশ্যন কৰি পিনে আমি নিজে ঘৰ মজুৰি কৰি পিনে চলি আছোঁ। আপোনালোকে নিজেও জানে বৰ্তমান সময়ত কিমান দুৰৱস্থা চলি আছে সকলোৰে। কোনোতো আমি গভৰ্ণমেণ্ট, আজি মই চিটেট পাছ কৰি পিনে মই গভৰ্ণমেণ্টৰ টিচাৰৰ কাৰণে এপ্লাই কৰি ৰাখিছোঁ, কিন্তু আজিলৈকে মই ধৰি লওক পোৱা নাই। মোক কিমান কষ্টত ঘৰখন চলাই আছোঁ। গতিকে মই যোৰহাটলৈ যোৱা মানে এখন গাড়ী ভাড়া কৰি যাব লাগে। গতিকে ইমানখিনি পইচা মোৰ হাতত নাই। পিছত মই খবৰ ল'বলৈ নহ'ল, কৰোণাও আহিলে। চ' সেই তেনেকৈ 18-19 চনৰ পৰা থাকি গ'ল। আজি আপোনাৰ হঠাতে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। আৰক্ষীয়ে কোৱা মতেতো তেখেতক ফৰেনাৰ ডিক্লেয়াৰ কৰা হৈছে, আপোনালোকে এই সন্মুখত আপোনালোকে এডভকেটো জনোৱা নাছিলে? এডভকেটো জনোৱা নাছিল। আৰু 2010 চনৰ কেছ বুলি কৈছে। 2013 চনত মই মেট্ৰিক দিছোঁ, আমাৰ ঘৰতো কোনো একো নাই। আৰু আমি জানো যে আমাৰ আদিবাসী সম্প্ৰদায়ৰ মানুহসকলৰ ল'ৰা ছোৱালী বহুত, তেওঁলোকৰ মোৰ পাপা এজন মুছলমান মানুহৰ ঘৰত থাকি 6-7 বছৰ বয়সতে মুছলমান হ'ল। মুছলমানৰ সময়ত তেওঁলোকে কি ডকুমেণ্টেশ্যন কৰিলে নকৰিলে মইতো নাজানো। মইতো 97 চনত জন্ম হৈছোঁ, আজি 82 চনৰ কথা। তেওঁলোকে কৰা এটা ভুলৰ বাবে আজি মই কিয় ভুক্তভোগী হ'ব লগা হৈছে? আজি মই যদি মোৰ নিজৰ পইচা ইনকাম মই ঘৰ চলাম নে মই আজি আপোনাৰ কোৰ্ট কাছাৰীত মই সেই পইচাখিনি খৰচ কৰিম, সেইটো মই নিৰুপায় হৈ পৰিছোঁ। এতিয়া আজি মই জানিব পৰা মতে 6জন ব্যক্তিক আটক কৰা দেখিবলৈ পাইছোঁ। আটক কৰি আনিছে, কি কাৰণে আনিছে আপুনি গম পাইছেনে? গম পাইছোঁ। তাৰমানে মোৰ পৰিবাৰ মানে কি ডিভোৰ্চ হৈ আছিলে 2010 চনৰ পৰা। ডিভোৰ্চ হোৱাৰ পিছৰ পৰা আজিলৈকে নটিচ এখনো নাহিলে। তাৰপৰা যেতিয়া মই কাগজখনত দেখিছোঁ ডিভোৰ্চ আহিছে বুলি, তেতিয়া মই যোৰহাট উকিলৰ ওচৰলৈকে গ'লোঁ যেন মই নটিচখন পাম নেকি। যদি নটিচখন পাওঁ তেতিয়া মই কেছ খেলি পেলাই মই মানে ঝামেলাটো চাফা কৰিব পাৰিম। তেতিয়া উকিলেও কৈছে মোক যেন বোলে এইটো যদি নটিচ নাহে তেতিয়া আমিও নোৱাৰিম, আৰু যদি নটিচ আহে তুমি আমাৰ ওচৰলৈ আহিবা। কিমান চনৰ কথা এইটো 10 চনৰ পৰা নটিচ হেৰিখন আহি আছে, ডিভোটাৰ আহি আছে, কিন্তু নটিচখন আজিলৈকে অহা নাই। আপোনালোকে মানে কোৰ্টত কেছ খেলি পোৱা নাই? খেলি পোৱা নাই। কিন্তু আজিতো তেওঁক ফৰেনাৰ ডিক্লেয়াৰ কৰিলে বুলি জেললৈ আকৌ পঠাবলৈ লৈছে। হয়, তাৰমানে ইমান এটা হেৰি হৈ গ'ল বুলি মই আজিহে গম পাইছোঁ। এতিয়া OC ছাৰে ক'লে যে তোমালোকৰ 18 চনতেই তোমালোকৰ ডিক্লেয়াৰ হৈ গ'ল বুলি, আজিহে মই গম পাইছোঁ। তাৰমানে দি বুলিতো গম পাওঁ, কিন্তু ফৰেনাৰ হৈ যোৱা এই কথাটো মানে আজিহে গম পাইছোঁ। নটিচ নাহিলে এখন আজিলৈকে নটিচ নাই। যদিও আহিছে কিন্তু আমি পোৱা নাই, হাতত নাই দিয়া, হাতত নাই পোৱা। কিন্তু গাঁওবুঢ়াক মই সুধিবও পাৰে, আমাৰ গাঁওবুঢ়া 2জন আছে, এপাৰে এজন আছে সিপাৰে এজন আছে। মই 2জন গাঁওবুঢ়াকে আহি পেলাই খবৰ কৰি থাকোঁ, আৰু সিহঁতকো কৈছোঁ যদিও নটিচ আহে তোমালোকে যেনেকৈ নহওক নটিচখন দিবা। যদি সিহঁতক সুধি চাব পাৰোঁ সুধি চাব, মই যদি মিছা কৈছোঁ। ঠিক আছে, হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।